নমস্কাৰ, আসসালামু আলাইকুম। শান্তিৰ অসমত সদায় শান্তিৰ বাৰ্তা কঢ়িয়াবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। অসমখন কিন্তু এটি শান্তিৰ দেশ। অসমখন কিন্তু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এটি কাশ্মীৰ বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াতে সদায় শান্তিৰ বাৰ্তা, শান্তিৰ যাতে আমি কাম কৰিব পাৰোঁ, শান্তিৰে যাতে আমাৰ জীৱনটোক আমি সকলোৱে আগুৱাই লৈ যাব পাৰোঁ। আৰু সেইকাৰণে আমি অহৰহ সকলোৱে চেষ্টা কৰিব লাগিব। কিছুমান দুষ্কৃতিকাৰী মানুহ, কিছুমান বহিৰা ৰাজ্যৰ মানুহে আমাৰ অসমখনত বিশৃংখলতা লগাবৰ কাৰণে বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য আগবঢ়াই আছে। সেইটো ছ'চিয়েল মিডিয়া হওক, আনকি বিভিন্ন ধৰণৰ মানুহৰ মাজত এই উচতনিমূলক মন্তব্যবোৰ দেখি কিছুমান মানুহে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আৰু ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ যিবোৰ পৰিঘটনা, ওচৰ চুবুৰীয়া দেশবোৰত যিবোৰ বেয়া কৰ্ম হৈ আছে, আৰু সেই বেয়া কৰ্মৰ ফলত কিন্তু আমাৰ অসমতো এক শ্ৰেণীৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আৰু অসমৰ মাজতো কিন্তু এটি এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে, মানুহৰ মাজত সদায় এটি হিন্দু মুছলিম মনোভাৱৰ সৃষ্টি হৈছে। কিন্তু আচলতে আমি হিন্দু মুছলিম সকলোৱে কিন্তু ভাই ভাই, বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ এই অসমখন এটি উজ্জ্বল নক্ষত্ৰ হিচাপে আমাৰ ভাৰতবৰ্ষৰ দেশখনত আমি পৰিচিত কৰাব বুলি চেষ্টা কৰোঁ। আৰু এই চেগতে কিছুমান মানুহে হয়তো আমাক সদায় বিভাজন কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু সেইকাৰণে কিন্তু আমি সকলোৱে হিন্দু মুছলিম সকলোৱে মিলিজুলি সমাজৰ কিছুমান বেয়া মানুহক আমি শিক্ষা দিব লাগিব। আৰু সমাজৰ দুষ্কৃতিকাৰী মানুহবোৰক কিন্তু আমি হিন্দু মুছলিম সকলোৱে মিলিজুলি কিন্তু এই মানুহবোৰক দমন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এইখন শংকৰ আজানৰ দেশ, আৰু এই শংকৰ আজানৰ দেশত আমি সকলোৱে কিন্তু মিলাপ্ৰীতিৰে বসবাস কৰিব লাগিব। আৰু শংকৰ আজানৰ তেখেতৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ মতে কিন্তু আমাৰ জীৱনটোক, আমাৰ সমাজটোক, আমাৰ নতুন প্ৰজন্মক কিন্তু আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু অসমখনৰ সকলোবোৰ মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে এই শংকৰ আজানৰ দেশত সকলোৱে মিলাপ্ৰীতিত থাকিব পাৰে, তাৰ কাৰণে কিন্তু কামনা কৰিছোঁ। 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখে শংকৰদেৱৰ তিথি পালন কৰা হ'ব। আৰু এই শংকৰদেৱৰ তিথিত কিন্তু আমি সকলোৱে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব, গুৰুজনাৰ নীতি আদৰ্শবোৰ মনত কৰিব লাগিব। আৰু তেখেতৰ আদৰ্শ মতে আমাৰ জীৱনটোক আমি সকলোৱে কিন্তু আগুৱাই লৈ যাব কাৰণে চেষ্টা কৰিব লাগিব। আৰু নতুন প্ৰজন্মক শংকৰদেৱৰ যি নীতি আদৰ্শ, সেই আদৰ্শবোৰ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিব লাগিব। ইয়াতে কেৱল আমি হিন্দু মুছলিম বিভিন্ন ধৰণৰ দল সংগঠন কৰি এক শ্ৰেণীৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি এক শ্ৰেণীৰ মানুহক টাৰ্গেট কৰি কিন্তু আমি সমাজখনক আগুৱাই লৈ যাব নোৱাৰোঁ। সেইকাৰণে আহ্বান জনাইছোঁ সকলোকে, এই শংকৰ আজানৰ দেশত আমি সকলোৱে কিন্তু মিলাপ্ৰীতিৰে ভাই ভাই হিচাপত আগুৱাই যাব লাগিব। আমি জীৱনটোক সুন্দৰভাৱে সকলোৱে মিলাপ্ৰীতিৰে লৈ যাব লাগিব। আৰু নতুন প্ৰজন্মক আমি সুন্দৰ দিশত সুন্দৰভাৱে সকলোকে আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে মিলিজুলি কিন্তু চেষ্টা কৰিব লাগিব। আৰু সকলোৱে যেতিয়া আমি মিলিজুলি কাম কৰিম, যেতিয়া চাব আমাৰ দেশখন, আমাৰ ৰাজ্যখন দপে কিন্তু আগবাঢ়ি যাব। আৰু ইয়াতে নাথাকিব কোনো ধৰণৰ মাৰপিট, নাথাকিব কোনো ধৰণৰ হিংসামূলক, নাথাকিব কোনো ধৰণৰ জাতি ধৰ্মৰ ভেদাভেদ। সকলোকে কিন্তু কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, বিভিন্ন দল সংগঠন, বিভিন্ন ধৰণৰ ৰাজনৈতিক বিষয়ববীয়াসকলক কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে অসমখনত সদায় শান্তিৰে মানুহবোৰক জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰক, শান্তিৰ বাৰ্তা কঢ়িয়াবলৈ চেষ্টা কৰক। ইয়াতে সকলোৱে নিজৰ বেপাৰ বাণিজ্যবোৰত মানুহবোৰক আগুৱাই যাবলৈ আগ্ৰহী কৰক। আৰু ইয়াতে কোনো ধৰণৰ জাতি ধৰ্ম সৃষ্টি কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব বুলি আশা কৰিছোঁ। আমি কিন্তু সহজ সৰল মনৰ মানুহ, গতিকে আমি সহজ সৰলভাৱে জীৱনটোক সকলোৱে মিলিজুলি কিন্তু আগুৱাই লৈ যাব লাগিব। আৰু শংকৰ আজানৰ দেশত আমি যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নকৰোঁ। ইতিহাসে কি কয়, ইতিহাসৰ কথা কিছুমান মনত ৰাখিব লাগিব, কিছুমান আমি পাহৰি যাব লাগিব। আৰু ইতিহাসৰ যিবিলাক ভাল কৰ্ম আছিল, ভাল কৰ্মবোৰ আমি সদায় মনত কৰিব লাগিব। আৰু বেয়া কৰ্মবোৰ আমি কিন্তু সদায় পাহৰিব লাগিব। আমি অসমখনত যাতে আমাৰ প্ৰশাসনৰ দ্বাৰা যাতে অসমখনত নতুন এটি পৰিৱেশৰ সৃষ্টি হয়, নতুন এটি ইতিহাসৰ সৃষ্টি হয়, নতুন এটি যাতে শান্তিৰ বাৰ্তা কঢ়িয়াবৰ কাৰণে আমি যাতে সকলোৱে চেষ্টা কৰিব পাৰোঁ, নতুন এটি অধ্যয়নৰ যাতে সৃষ্টি হয়, তাৰ কাৰণে আমি কাতৰ কৰিছোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ শিক্ষাবিদসকলক, বিভিন্ন ধৰণৰ ৰাজনৈতিক মাননীয় ব্যক্তিসকলক, মন্ত্ৰী বিষয়ববীয়াসকলক সকলোকে কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, অসমত এটি শান্তিৰ বাৰ্তা আপোনালোকে দি যাওক, নতুন এটি ইতিহাস ইয়াতে কৰি থৈ যাওক, যাতে নতুন প্ৰজন্মই আমাক অনুসৰণ কৰিব, নতুন প্ৰজন্মই যাতে অসমখনক আৰু ভাৰতবৰ্ষৰ ভিতৰত, পৃথিৱীৰ ভিতৰত অসমখনক এটি উজ্জ্বল নক্ষত্ৰ হিচাপে গঢ় দিব পাৰে, তাৰ কাৰণে কামনা কৰিছোঁ। ধন্যবাদ।